বেয়ামাত মাতি কিনি আমাক ধমকি দিছে, কৈছে যে পুলিচক ফোন কৰিছোঁ, তহঁতি ৰখি থাক ইয়াতে। মোৰ কালি বিশেষ নিউজ এটা ওলোৱাৰ বাবে মই আজি নিউজ আহিবলগীয়া হ'ল। মোৰ ভতিজা এজনী 26 তাৰিখৰ দিনাখন ৰাতিপুৱা 6 বজাৰ পৰা নাই দেখি মই ঘৰৰ ওচৰৰ মানুহ এজনী সুধিবলৈ যোৱা দেখি মানুহজনীয়ে লগৰ ছোৱালী মাক হয়, তাই লগৰ ছোৱালী মাক হয়, সুধিব যোৱা দেখি কিবা জানে নেকি বুলি জনা দেখি তাই সুধিব যোৱা দেখি ঘৰৰ পৰা ওলাই নাহিলে। আমি তাৰ ঘৰত সোমোৱাও নাই, ৰাস্তা পাই যে সুধিলোঁ তাই কিবা গম পায় নেকি। সি কি কৰিছে, বেয়ামাত মাতি কিনি আমাক ধমকি দিছে, কৈছে যে পুলিচক ফোন কৰিছোঁ, তহঁতি ৰখি থাক ইয়াতে। ৰখি থাক বুলি ক'লত সি আগফালৰ দৰ্জাখন মাৰি কিনি পিছফালৰ দৰ্জা হৈ কিনি লোকৰ ঘৰ বাৰী চকুৱা ভাঙি কিনি পলাইছে। পলাইলত আমি যে চিঞৰিলোঁ যে পলালে সেই বুলি ক'লত গাঁৱৰ ৰাইজ ওলাই আহিলত তাইক মানে চবেই মাৰপিট কৰিলে। সুধিলে যে কেলে হ'লে, আমাৰ এনেকৈ ছোৱালীজনী বিচাৰিছিলোঁ, তাই একো নজোৱা নাই চিধা পলাইছে যে। তাকো নিজৰ হাজবেণ্ডো নহয়, লোকৰ মানুহৰ লগত থাকে। আৰু হিয়াৰ বোলে সেইবিলাক চৰিত্ৰই হয়, মানে লোকৰ হাজবেণ্ডৰ লগত থাকে আৰু মানুহজন মৰা 6 বছৰ হোৱা নাই। তাৰপিছত লগত থকা দেখি মানুহজনক সোধা হ'ল যে সি ক'লে যে মোৰ হাজবেণ্ড হয় যদিনো কেলে পলাব লাগে, সি কিবা এটা ভুল কৰিছে সেইকাৰণে পলাইছে। সি ভুলটো নথকা হ'লে কেতিয়াও নপলাই, লোকৰ চকুৱা দেখি ভাঙি আমাৰ লগত মুখামুখি হৈ কথা পাতিলেহেঁতেন। আমাক চিনি নোপোৱাও নহয়, চিনি পায় যে যোনজনী ছোৱালী হোৱালে আমাৰ ছোৱালীজনী তাৰ লগৰ মাক হয়। তাৰ ছোৱালীজনীৰ নাম মানসী হয়, আমাৰ ছোৱালীজনীৰ নাম জ্যোতিকা হয়। তাৰ একেখন স্কুলতে পঢ়িছিলে, সেনেকৈ আহ-যাহ হৈছিলে সিহঁতৰ ঘৰত। আমি সোধা দেখি সি পলালত গাঁৱৰ ৰাইজে ইয়াক মাৰপিট কৰিলত এতিয়া সি উল্টাকৈ কেছখন দিছে। আমি মাৰপিট কৰিলোঁ তাক, আমিতো কোৱা নাই, ৰাইজে কোনে মেলে কি জানো। আমি তাৰ ঘৰত সোমোৱাও নাই, তাৰ বান্দাৰ ভিতৰতো সোমোৱা নাই। সি খালি নিজে পিছফালে হৈ কিনি পলালত আমি গোটেই ৰাইজে মাৰিলে, আমি নাজানো কেলে, মানে চবেই মাৰিবই আৰু এইটো গাঁৱত পৰিৱেশত থাকিলে এইটো মাৰপিট কৰিবই। আৰু সি এতিয়া শুনি পাইছোঁ যে সি মানে ল'ৰা ছোৱালী চাপ্লাই দিয়ে, কিবা কোম্পানী এটা আছে, কোম্পানীটোৰ পৰা সি নিজে গাৰ্জেন বনে, মাকহঁতক খবৰ নিদিয়ে। আমাৰ লগত প্ৰমাণো আছে, সি নিজে গাৰ্জেন মাকহঁত বনি কিনি লোকৰ ল'ৰা ছোৱালী বাহিৰত পঠিয়াই কাম কৰিবলৈ। আমি যোনটো অফিচৰ পৰা তাইক পঠিয়াই, সি গাৰ্জেন বনি পঠিয়াই, সেইটো অফিচৰ আমাক কাগজ মানে দি পঠিয়াইছে, প্ৰমাণ দি পঠিয়াইছে যে এই গাৰ্জেন হৈ কিনি মানে পঠিয়াইছিলে। কোম্পানীটোৰ নাম SPR। এই কাগজ এখন লিখি দিছে, কোম্পানীটো নিজে লিখি দিছে, চাই লওক কাগজখন। এইটো বৰগুৰিত আছে, বৰগুৰি হাইস্কুলৰ ওচৰতে। মোৰ ভাগিন হয়, ভাবিছিলোঁ আমি হোষ্টেলত আছে, হোষ্টেলত পঢ়িছিলে। এতিয়া তালৈ গৈ যে খবৰ পাইছোঁ ছোৱালীজনী হয়, সুধিব গৈছিলোঁ, মানে যোনজনী ছোৱালী মানুহজনী ছোৱালীজনী তাতে থাকি মানে বাহিৰত পঠিয়াইছে। তাৰ খবৰ ল'ব যাওঁতে যে ওলাইছে যে আমাৰ ল'ৰাটো তায়ে গাৰ্জেন বনি পঠিয়াইছে। সেইটোতো কোনো কথা নহয়, সি গাৰ্জেন বনিবলৈ সিহঁতৰ মাক জীয়াই আছে আৰু তাই লিখে সি লিখে খাৰিয়া, আমি লিখোঁ দাস। কেনেকৈ মিলিব সিয়াৰ টাইটেলটো আমাৰ লগত? কি কাম কৰে আমি নাজানো, মানে তাত বোলে 2 দিন ট্ৰেইনিং দিয়া হয়, ট্ৰেইনিং দি কিনি বাহিৰত পঠিওৱা হয়। কিন্তু মোৰ ল'ৰাটো যোনটো পঠিয়াইছে সেই ল'ৰাটো কিন্তু সেই কোম্পানীটোত বৰ্তমান সৌৰভজ্যোতি দাস মোৰ ল'ৰা হয়। সৌৰভজ্যোতি দাসে পলিটেকনিকেলৰ ছিট পাই লখিমপুৰ বিপুৰীয়া কলেজত পঢ়িছিলে। লখিমপুৰ বিপুৰীয়া কলেজৰ পৰা সি 7 দিনমানৰ কাৰণে ঘৰলৈ আহিছিলে। ঘৰলৈ অহাৰ পাছত এই মানুহগৰাকীয়ে কি কথা পাতিছিলে, কি কথা নাই পতা সেইটো গম নাপাওঁ। কথা বতৰা পাতি মেলি সিহঁতৰ মাজতে প্লান বনাই পেলাই মোৰ ল'ৰাটোক গাৰ্জেন বনি এই কোম্পানীটোৰ পৰা তামিলনাডুত পঠিওৱা হ'ল। এতিয়াহে গম পাইছোঁ যে তামিলনাডুত গ'ল, কিন্তু ল'ৰাটোৱে নিজে মোক হৰিকাইছে যে মা গাৰ্জেন বনিছে মানসীৰ মাক। আৰু আমি যিহেতু বৰগুৰি কোম্পানীটোলৈ গৈছিলোঁ, কোম্পানীটোতো কৈছে যে মানসীৰ ককায়েক হয় সৌৰভ। এতিয়া কেনেকুৱা ধৰণৰ কি কথা সেইখিনি, এই কথাটো বৰ্তমান আমি আমাৰ নিজৰ ভতিজাজনী বিচাৰি গৈহে আজি পৰহি আমি তামিলনাডু যোৱা নাই। মোৰ ল'ৰাটো তামিলনাডু গ'ল আজি 26 ডিচেম্বৰতে গ'ল। গম পোৱা নাছিলোঁ, মানে তামিলনাডু গ'ল বুলি আমি 2-3 সপ্তাহ পাছত সি নিজে মেছেজ এটা দিছিলে। কিন্তু তামিলনাডুত আছে বুলি আমি গম পালোঁ, কিন্তু তামিলনাডুলৈ যোৱাৰ যে গাৰ্জেন কোনোবা বনিছে বা তাক যে কোনোবা সহযোগ কৰিলে সেই কথাখিনি আমি মানে তেতিয়ালৈকে জনা নাছিলোঁ। আৰু যদি গৈছে বুলি গম পাই আমি যি কৰে কৰি থাকক বুলি এৰিও দিছিলোঁ খালি। কিন্তু এতিয়াহে গম পাইছোঁ যে তামিলনাডুত যোৱাত সহযোগিতা আছে। এই মাৰপিটটোৰ লগত কোনে কোনে জড়িত বুলি ক'বলগীয়া কোনো মানুহৰ নামেই নাই। মানে ইয়াত অসংখ্য মানুহে মাৰিলে, মানে মানুহৰ কোনো নাম উল্লেখ কৰিবলৈ মানে নায়েই ইয়াত।
আমাৰ ঘৰৰ মানুহ বুলি জড়িত নাই, কিন্তু আমি আছোঁ। আমি বাছ আমি মানুহজনীৰ ঘৰলৈ গৈছোঁ যে তাৰ ছোৱালীজনীৰ নাম্বাৰটো বিচাৰি। তাৰ ছোৱালীজনীৰ নাম্বাৰটো বিচাৰি যাওঁতে সি ভিতৰৰ পৰাই কৈছে কি মোৰ ছোৱালীৰ কোনো সম্পৰ্ক নাই, মোৰ ছোৱালীৰ লগত কোনো ৰিষ্টা নাই, মোৰ ছোৱালীৰ কোনো মোবাইল নাই, মোৰ ছোৱালীৰ মোবাইল আছিলে মই ইনষ্টলমেণ্ট দিব নোৱাৰি ৰিপ্লাই কৰি লৈ ল'লোঁ বুলি ক'লে। সিমানটোৱে ক'লে। তাৰপাছত কোৱাৰ পাছত সি পিছফালে দৰ্জা দি পলোৱাৰ পাছত এই ঘটনাটো ২৬ তাৰিখৰ ঘটনা, 8:30 9টা বজাৰ কাহিনী ৰাতি। মাৰপিট কৰিছে কেলে পাব্লিকে কৈছে যে সত্য। যেতিয়া মানে সি পিছফালে দৰ্জা দি ওলাই গুচি গ'ল তেতিয়া চুৰ হৈ বুলি চিঞৰোতে গোটেই গাঁৱৰ মানুহ আহিলে। এটা মানুহৰ ঘৰত সি সোমাই দিলে, কোনো ঘৰ নহয় মানে এইটো, সেই ঘৰটোৰ পৰা উলিয়াই আনি চবেই মাৰিলে তাক। মানুহজনীৰ নামটোহে জানো, মানুহজন কোনো আমি চিনি নাপাওঁ। সেই মানুহজন প্ৰায় তাৰ লগত থাকেহে মানে মানুহজন প্ৰায় থাকেই, আগে পিছে আমি টাউনে আমি তাক দেখো লগতে থাকে। নিজৰ মানুহ নহয়, তাৰ নিজৰ মানুহ মৰিলে।